হেল্ল' গাইজ, আজি মই আপোনালোকক এটা অসমীয়া থলুৱা খাদ্যৰ ৰেচিপি ক'বলৈ গৈছোঁ। এই ৰেচিপিটোৰ নাম হৈছে চুঙা চাউল। চুঙা চাউল প্ৰস্তুত কৰিবলৈ হ'লে আমাক প্ৰথমতে দৰকাৰ হ'ব বৰা চাউলৰ। বৰা চাউলখিনি প্ৰথমতে 4-5 ঘণ্টা তিওৱাৰ পাছত বাঁহৰ চুঙাত ভৰোৱা হয়। ভৰাওঁতে অলপ পানী দিয়া হয় যাতে সিজোতে সহায় হয়। নিৰ্দিষ্ট পৰিমাণত ভৰোৱাৰ পাছত বাঁহৰ চুঙাৰ মুখত টানদৰে কলপাতেৰে সোপা দিয়া হয় যাতে সিজোতে চাউলখিনি বাহিৰলৈ ওলাই নাহে। সোপা দিয়াৰ পাছত সেই চুঙাটো নি জুইত দি দিয়া হয় আৰু নিৰ্দিষ্ট সময়ত তাক উলিয়াই অনা হয়। তাৰ পাছতে ঠাণ্ডা হোৱাৰ পাছত তাক বাঁহটো ফালি পেলাই তাৰ ভিতৰত থকা খাদ্যখিনি উলিয়াই অনা হয় আৰু সেইখিনি দৈ বা এৱা গাখীৰৰ লগত খোৱা হয়। খাবলৈ বহুত টেষ্টি হয়। এতিয়া আমাৰ ককা আৰু আইতাই এইটো চুঙা চাউল প্ৰস্তুত কৰি আছে। তো আপোনালোকক দেখুৱাওঁচোন কেনেদৰে আমাৰ ককা আইতাই প্ৰস্তুত কৰিছে।